নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো ফ্ৰেণ্ডসকল, কেইদিনমান আগতে হৈ যোৱা অসম পুলিচৰ ৰেজাল্ট লগতে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 যিসকলে চাকৰি পাইছে সিহঁতক সকলোকে মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন। তো আপোনালোকে কষ্ট কৰিছে, পঢ়িছে, ভালকৈ ৰানিং কৰিছে, দৌৰাদৌৰি কৰিছে, সেইবাবে আপোনালোকে চাকৰিটো পাইছে। এনেকুৱা আৰু বহুতে কেণ্ডিডেট আছে যিসকলে কষ্ট কৰিছে, সিসকলে 1 মাহ 2 মাহৰ বাবে এই চাকৰিটো পোৱা নাই। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ বাবে নতুন এটা জাৰ্নি ষ্টাৰ্ট হ'ল। যিসকলে চাকৰি পাইছে সিহঁতৰ বাবে নতুন জাৰ্নি ষ্টাৰ্ট হ'ল আৰু যিসকলে পোৱা নাই সিহঁতৰো ভাবে নতুন জাৰ্নি ষ্টাৰ্ট হ'ল। কেনেকৈ আপোনালোকক সকলোখিনি কম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধু-বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপোনালোকে যিসকলে চাকৰি পাইছে, যিসকলৰ এই ফাইনেল মেৰিট লিষ্টত নাম আছে, সিহঁতে অহা নৱেম্বৰতে এপইণ্টমেণ্ট লেটাৰ পাব। তো নৱেম্বৰ মাহতে আপোনালোকে ধৰি লওক নৱেম্বৰ দ্বিতীয় সপ্তাহত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব। গ্ৰেড 3 গ্ৰেড 4 হওক, অসম পুলিচৰ গ্ৰেড 4 পোষ্ট হওক, SI হওক, কামাণ্ডো বেটেলিয়ান, AB UB, তেনেকৈ এপইণ্টমেণ্ট লেটাৰ দিব। টিচাৰৰ ক্ষেত্ৰতে যিসকলে টেট পাছ কৰি আছিলে সিহঁতকো এপইণ্টমেণ্ট লেটাৰ দিব। যিসকলৰ মেৰিট লিষ্টৰ নাম আহিছে সিহঁতকো নৱেম্বৰ মাহত সকলোকে একেলগে মাটিখিনি হয়তো খানাপাৰাত হ'ব পাৰে অনুষ্ঠান এটা প্ৰগ্ৰামত, সেই প্ৰগ্ৰামত এপইণ্টমেণ্ট লেটাৰ দিব। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে আপোনালোকৰ নতুন জাৰ্নি ষ্টাৰ্ট হ'ব নৱেম্বৰ মাহৰ পৰা। ফ্ৰেণ্ডসকল, আৰু যিসকলে চাকৰি পোৱা নাই, যিসকলে ধৰক কষ্টটো সকলোৱে কৰিছে, কিছুমানে পাইছে কিছুমানে পোৱা নাই, তো কিছুমানে 1-2 মাৰ্কৰ বাবে চাকৰিটো পোৱা নাই। তো ফ্ৰেণ্ডসকল, আপোনালোকৰো জাৰ্নি ষ্টাৰ্ট হ'ল। কেনেকৈ? কাৰণ নৱেম্বৰ মাহতে যেতিয়া যিসকলে গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ চাকৰি লাভ কৰিছে সিহঁতক নৱেম্বৰ মাহতে যিটো এপইণ্টমেণ্ট লেটাৰ দিব, সেইদিনাখনে আকৌ গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ আকৌ এডভাৰ্টাইজমেণ্ট ওলাব। সেইদিনাখনে CM ছাৰে ক'ব এই প্ৰগ্ৰামতে। তো ফ্ৰেণ্ডসকল, নৱেম্বৰতে আকৌ এডভাৰ্টাইজমেণ্ট ওলাই আছে। গ'ল এইটোৱে, যিসকলে চাকৰি পাইছে সিহঁতৰতো গ'লে, সিহঁতৰতো ধৰক জাৰ্নি ষ্টাৰ্ট হ'ল, নতুন লাইফ ষ্টাৰ্ট হ'ব, নতুন কেৰিয়াৰ ষ্টাৰ্ট হ'ব। তো ভালে কথা। আৰু যিসকলে পোৱা নাই সিহঁতৰো আকৌ এবাৰ ট্ৰাই কৰিব লাগিব, সিহঁতৰো জাৰ্নি ষ্টাৰ্ট হ'ব। তেতিয়ালৈকে আপোনালোকৰ বয়স আছে, তেতিয়ালৈকে আপোনালোকে চেষ্টা কৰি থাকক। এবাৰ নহ'লে এবাৰ আপোনালোকে ছাকচেছ হ'বই, কাৰণ সকলোৱে কষ্ট কৰিহে চাকৰিটো লাভ কৰে। ফ্ৰেণ্ডসকল, অসম পুলিচ আৰু এডিআৰই অকল ষ্টাডি কৰিব লাগিব, ভালকৈ পঢ়া শুনা কৰিব লাগিব। এডিআৰইৰ বাবে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে যিহেতু ষ্টেট লেভেলৰ এইটো এক্সাম, সেইবাবে মই আপোনালোকক কেইটামান কিতাপ আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে এই যে অসম কেৰিয়াৰৰ এই কিতাপটো কিনিব পাৰে, ৰাইটাৰ বাই শান্তনু কৌশিক বৰুৱাৰ হয়। তো এইটো আপোনালোকে ষ্টাডি কৰিব পাৰে। ইয়াতে অসমৰ সকলোখিনি ডিটেইলছ দিয়া আছে, সকলোখিনি ইয়াতে দিয়া আছে। তো আপোনালোকে এইটো কিনি আপোনালোকে এইটো পঢ়িব পাৰে। তাৰপিছত 7, 8, 9, 10ৰ যিকেইটা কিতাপ আছে, ছায়েন্স, ছ'চিয়েল ছায়েন্স, তাৰপিছত অসমীয়া, তাৰপিছত মেথছ, তাৰপিছত পৰিৱেশ বিজ্ঞান, ইংলিছ গ্ৰামাৰ, সকলোখিনি আপোনালোকে 7, 8, 9, 10ৰ ষ্টাডি কৰিব পাৰে। কাৰণ 7, 8, 9, 10ৰ পৰাই বহুতো কুৱেশ্যন আহে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ, যিহেতু ষ্টেট লেভেলৰ হয়। সেইবাবে এই কিতাপ আপোনালোকে ষ্টাডি কৰিব পাৰে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ বাবে। আৰু যিসকলে অসম পুলিচৰ দিব, অসম পুলিচৰ বাবে আপোনালোকে দৌৰাদৌৰি প্ৰেক্টিছ কৰিব লাগিব, 3200 মিটাৰ, তাৰপিছত লং জাম্প প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছত চিনাবৰ প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছত আপোনালোকে ষ্টাডি কৰিব লাগিব। ষ্টাডি কৰাৰ বাবে অসমৰ যিহেতু এইটো অসম পুলিচৰ চাকৰি হয়, সেইবাবে এই কিতাপটো পঢ়িব পাৰিব, যিটো আপোনালোকক দেখালোঁ। শান্তনু কৌশিক বৰুৱাৰ ৰাইটাৰ হয়। এইটো আপোনালোকে কিনি ল'ব পাৰিব। এইটো 2023ত মই কিনিছিলোঁ, এই বছৰত 2025তো আপোনালোকে পাব। তো বন্ধু-বান্ধৱীসকল, এই কিতাপত মানে 35টা ডিষ্ট্ৰিক্টৰে, অসমৰ 35টা ডিষ্ট্ৰিক্টৰে সকলোখিনি লিখা আছে ডিটেইলছত। আপোনালোকে এইটো পঢ়ি তাৰপিছত তাৰ পৰা কুৱেশ্যন উত্তৰ বাহিৰ কৰিব পাৰিব। সকলোখিনি এই 35টা ডিষ্ট্ৰিক্টৰ কি পোৱা যায়, 35টা ডিষ্ট্ৰিক্টত কি আছে কি নাই, ফেমাছ কিহৰ বাবে ফেমাছ, সকলোখিনি ইয়াতে আপোনালোকে ডিটেইলছ পাই যাব। অসমৰ চুকে কোণে কি আছে না আছে, সকলোখিনি এই কিতাপত আছে। তো ফ্ৰেণ্ডসকল, এইটো এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অহা আগন্তুক এক্সামৰ বাবে এই কিতাপটো দি পঢ়িব পাৰে। আৰু ফ্ৰেণ্ডসকল, যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে, যিসকলে 1-2 মাৰ্কৰ বাবে চাকৰিটো পোৱা নাই, সিহঁতে আকৌ এবাৰ ট্ৰাই কৰক। কাৰণ এবাৰ নহ'লে এবাৰ হ'বই আপোনালোকৰ। যদি বয়স আছে তেন্তে আপোনালোকে ট্ৰাই কৰিবই। এইটোৱে মোৰ ক'ব লগা আছিল। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।